নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত আমি আমাৰ অসমৰ হাই স্কুল আৰু হাই সেকেন্ডাৰী বিলাকৰ কাৰণে অহা কিছুমান নিৰ্দেশনা আলোচনা কৰিম আৰু এই নিৰ্দেশনাখিনিত কি আছে কি ইনস্ট্ৰাকশনছ আহিছে সেইখিনি আমি ডিটেইলছত আলোচনা কৰিম। গতিকে আশা কৰিছো ভিডিওটো শেষলৈকে চাব, কাৰণ এই নিৰ্দেশনাখিনি যিসকল আমাৰ বিভিন্ন ছাৰ বাইদেৱে হাই স্কুল বা হাই সেকেন্ডাৰী স্কুলত কৰ্মৰত হৈ আছে, কোনোবাই গ্ৰেজুৱেট টিচাৰ হিচাপে, কোনোবাই পিজিটি হিচাপে বা কোনোবাই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কৰ্মৰত হৈ আছে, সকলোৱে এই নিৰ্দেশনাখিনি জনাটো দৰকাৰী বা পালন কৰাটো দৰকাৰী। গতিকে আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু চেনেলটোত নতুনকৈ যদি আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট পাবৰ কাৰণে। তো এই যিখন নিৰ্দেশনা আহিছে, এই নিৰ্দেশনাখন আহিছে আমাৰ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ পৰা, ডাইৰেক্টৰেটৰ পৰা। আৰু যোৱা 19 মে তাৰিখে আমাৰ অসমৰ যি ডাইৰেক্টৰেট আছে আৰু স্কুল ইন্সপেক্টৰ আছে, এই গোটেইবিলাকৰ এখন গুগল মিট হৈছিলে আৰু তাতে কিছুমান সিদ্ধান্ত লোৱা হৈছিল। আৰু এই সিদ্ধান্তবিলাক এতিয়া ডিষ্ট্ৰিক্টবিলাকক পালন কৰিবৰ কাৰণে বা আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ যিসকল স্কুল আছে সেইবিলাকক পালন কৰিবৰ কাৰণে ইনষ্ট্ৰাকশনছ দিয়া হৈছে। তো প্ৰথম ইনষ্ট্ৰাকশনটো আছে যে প্ৰতিজন শিক্ষকে বা প্ৰতিগৰাকী শিক্ষকে ৰাতিপুৱা 9টা বজাৰ আগতে স্কুল পাব লাগিব, যেটো আমাৰ এৰাইভেল টাইম 9টা বজাৰ আগতে হ'ব। আৰু যেটো ডিপাৰ্চাৰ টাইম অৰ্থাৎ স্কুলৰ পৰা যোৱা টাইম, ছুটিৰ টাইম, হেতু হ'ব আমাৰ একাডেমিক ক্যালেন্ডাৰৰ মতে। আৰু একাডেমিক ক্যালেন্ডাৰৰ মতে যদি আমি চাবলৈ যাওঁ, তাত আপোনালোকে চাব 3:25 আছে। তো সেই একাডেমিক ক্যালেন্ডাৰ মতে যাব লাগিব বা ছুটিৰ টাইমটো একাডেমিক ক্যালেন্ডাৰৰ মতে হ'ব লাগিব। আৰু স্কুলত যেতিয়া সোমাব তেতিয়াও ইন টাইম দিব লাগিব আৰু লগতে আউট টাইমো দিব লাগিব, যেটো আমাৰ শিক্ষা হেতু এপ, তাৰ জৰিয়তে ইন টাইম আউট টাইম দুটাই দিব লাগিব। ইতিমধ্যে বহুত কেইখন জিলাত আউট টাইম দিয়া ব্যৱস্থা হৈছে, হয়তো সকলো জিলাতে হৈছে, কিন্তু কিছুমান জিলাত এতিয়াও চাগে পুৰা কম্পালসৰিলি হোৱা নাই। তাৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশন আছে যে যিজন ক্লাছ টিচাৰ থাকে, প্ৰত্যেক ক্লাছৰে ক্লাছ টিচাৰ থাকে এজন। তো সেই ক্লাছ টিচাৰজনে ষ্টুডেণ্টখিনিৰ এটেণ্ডেঞ্চটো ল'ব লাগিব। আৰু এটেণ্ডেঞ্চ যিহেতু শিক্ষা হেতু এপৰ জৰিয়তে লোৱা যায়, গতিকে ষ্টুডেণ্টখিনিৰ যিখিনি এটেণ্ডেঞ্চ, সেই এটেণ্ডেঞ্চখিনি ক্লাছ টিচাৰজনে ৰেকৰ্ড কৰিব লাগিব। আৰু সেইখিনি প্ৰতিদিনাই প্ৰধান শিক্ষকে বা প্ৰিন্সিপালে সেইখিনি ভেৰিফাই কৰিব। তাৰপিছত নেক্সট যিখিনি আমাৰ নন টিচিং ষ্টাফ থাকে, তেওঁলোকে প্ৰতিদিনে 10টা বজাৰ আগত স্কুল পাব লাগিব। আৰু নন টিচিং ষ্টাফ বুলি কওঁতে ইয়াতে হয়তো আমাৰ জুনিয়ৰ এছিষ্টেণ্টখিনিৰ কথা কোৱা হৈছে। তো তেওঁলোকে 10টা বজাৰ আগতে স্কুল পাব লাগিব আৰু 4:30লৈকে 4:30লৈকে তেওঁলোকে নিজৰ কৰ্তব্যত বা বিদ্যালয়ত থাকিব লাগিব। আৰু তেওঁলোকে অৰ্থাৎ যিখিনি আমাৰ অফিচ ষ্টাফ আছে, তেওঁলোকে এনি টাইম কিবা অফিচিয়েল ৰিপৰ্ট দৰকাৰ হ'লে যাতে দিব পাৰে তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব, অৰ্থাৎ লগত মানে কম্পিউটাৰ, লেপটপ এইবিলাক ৰেডি কৰি ৰাখিব লাগিব। তাৰপিছত নেক্সট আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, এইখিনি আমাৰ যিখিনি সন্মানীয় পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে কিছুমান বিদ্যালয়ত, তেওঁলোকৰ কাৰণে এইখিনি ইনষ্ট্ৰাকশন যে অল পিজিটি টিচাৰ মাষ্ট এংগেজ ইন টিচিং ইন হাই স্কুল ছেকশ্যন। যিখিনি আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে বা পোষ্ট গ্ৰেজুৱেট ছাৰ বাইদেউ আছে, তেওঁলোকে হাই স্কুল ছেকশ্যনতো ক্লাছ কৰিব লাগিব, হাই স্কুল ছেকশ্যনতো টিচিং কৰিব লাগিব। আৰু সেইমতে টাইম টেবুলখন প্ৰিপেয়াৰ কৰিব লাগিব, ৰুটিনখন মিলাই পেলাই প্ৰিপেয়াৰ কৰিব লাগিব। আৰু এই যিখিনি নিয়ম, এই নিয়মখিনি পালন কৰিবৰ কাৰণে সকলো স্কুল হেডক দায়িত্ব দিয়া হৈছে। আৰু ইয়াত কোৱা হৈছে যে দ্য স্কুল হেড উইল বি ৰেছপনচিবল ফৰ এনচিউৰিং ষ্ট্ৰিক্ট কমপ্লায়েন্স উইথ দ্য এবভ ইনষ্ট্ৰাকশনছ। তাৰ লগতে হাৰ্ড কপিজ অফ এটেণ্ডেঞ্চ ৰেকৰ্ডছ, অৰ্থাৎ আমি যিসকলে আমাৰ টিচাৰেই হওক বা ষ্টুডেণ্টেই হওক অনলাইন এটেণ্ডেঞ্চটো দিয়ে, কিন্তু যিখিনি মেনুৱেল এটেণ্ডেঞ্চ সেইখিনিও মেইনটেইন কৰিব লাগিব। আৰু যিবিলাক টিচাৰ্ছে পিজিটি টিচাৰে যদি ক্লাছ 9-10ত ক্লাছ লৈছে, তেওঁলোকৰ সেই ৰেকৰ্ডখিনিও ৰাখিব লাগিব তাৰ বাকী ৰেকৰ্ডৰ লগতে। তাৰ লগতে বাকীখিনিতো ৰেকৰ্ড থাকে, ক্লাছ ৰুটিন এইবিলাক থাকে। গতিকে এই যিখিনি ইনষ্ট্ৰাকশন এইখিনি ফলো কৰিবৰ কাৰণে ষ্ট্ৰিক্টলি এটা অৰ্ডাৰ ওলাইছে, হয়তো আপোনালোকে পাইছে, তথাপি মই আপোনালোকক এবাৰ
স্ক্ৰীনত দেখাই দিছোঁ, তেতিয়া আপোনালোকে গম পাব। গতিকে এই যিখিনি নিৰ্দেশনা আমাৰ 2025-26 শৈক্ষিক বৰ্ষত পালন কৰিবৰ কাৰণে এইখিনি নিৰ্দেশনা দিয়া হৈছে। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি আলোচনা কৰিলোঁ। ইয়াত যদি আপোনালোকে কিবা যদি আৰু ইয়াৰ লগত এড কৰিব বিচাৰিছে, যে আৰু কিবা যদি এড কৰিব বিচাৰিছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত এনেকুৱা যদি শৈক্ষিক বা চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত বা আমাৰ শিক্ষক কৰ্মচাৰীৰ লগত জড়িত কিবা যদি আপডেটছ আহে এনেকৈ শ্বেয়াৰ কৰিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।